বন্ধুসকল, আজি মই পুনৰাই আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই পুনৰাই ৰচন তিতাকেৰেলাৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো চালে গম পাব যে মই এই তিতাকেৰেলাৰ খেতি কেনেকৈ কৰিলোঁ আৰু গছত ইমান প্ৰডাকশ্যন মই কেনেকৈ আনিলোঁ বা কেনেকৈ ধৰালোঁ। তাৰমানে আজি আলোচনা কৰিবলৈ যাম। তাৰ আগতে কৈছোঁ, আপোনালোকে মোৰ চেনেলৰ যদি নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰত্যেক দিনে পাই থাকিব। তো কথা হ'ল কি, এই ৰচন বহুতে কমেণ্টত জনাইছে যে দাদা, ৰচন তিতাকেৰেলাৰ খেতি কৰিছোঁ, কিন্তু খেতিৰ দ্বাৰা বেছি ভাল হোৱা নাই, হালধীয়া হৈ যায় আৰু খেতিত ফলন বেছি নহয়। কেৰেলাও বজাৰত সিমান এটা তাৰমানে চাহিদা নহয়। কথা হ'ল কি, খেতি আপুনি বনাব লাগিব। প্ৰথমতে মানুহে কৈ থাকে টকা যিমান আপুনি খটাব সিমান আপোনাৰ টকা উঠি আহিব। খেতি বাতিৰ বিষয়ে কৈছোঁ মই আপোনালোকক। খেতি বাতি যদি আপোনালোকে খৰচে নকৰে তো খেতি আপোনালোকক কেনেকৈ দিব? আপোনালোকে নিজেই কওকচোন। চাওক, আপোনালোকে মোৰ নিজৰ খেতি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত মাটিও বেছি এটা নহয়, মাত্ৰ 1 বিঘা মাটি। আপোনালোকেতো চাব পাৰিছে যে কেৰেলা কেনেকৈ ধৰিছে। মোটামুটি 6 কুইণ্টেল 7 কুইণ্টেল 3 দিন পিছে পিছে মই কাটি আছোঁ। আৰু আপোনালোকক কি ক'ম, তো আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ। যদি আপোনালোকে ভাবিছে যে কেৰেলা খেতি কৰিছে, মাল সিমান এটা প্ৰডাকশ্যন হোৱা নাই, তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব, তো সবিশেষ কথা মই আলোচনা কৰিম। থোৰতে আপোনালোকক কৈ দিছোঁ যে মই কেনেকৈ কৰিছিলোঁ। মই প্ৰথমৰ পৰা শেষলৈকে কথাখিনি ক'ম আপোনালোকক আজি। প্ৰথমতে মই কি কৰিছিলোঁ, পটল যে চাং দিছিলোঁ, সেই চাং খেতিত যোৱা বছৰ মই অলৰেডি চাঙত থকা পটলৰ গছখিনি হাল মাৰিছিলোঁ। তাৰমানে পূৰা ভাঙি দিছিলোঁ। ভাঙি দিয়াৰ পিছত কি হয় জানে, এটা কথা আপোনালোকে খেয়াল ৰাখিব বা ধ্যান ৰাখিব যে পটলৰ খেতি যদি আপোনালোকে কেৰেলা খেতি আপোনালোকে কৰিব পাৰে, এনেকুৱা তাৰমানে আমাৰ সচৰাচৰ যিখিনি মাটিত কেৰেলা খেতি কৰিব, আপোনালোকে যদি পটলৰ খেতিত কৰে 3 গুণ ফলন পাব আপোনালোকে। 1 নম্বৰ, মাটিডৰা একদম পূৰা ভাল হৈ আহে। তাৰ লগতে কৈছোঁ যে এই তিতা কেৰেলাৰ খেতি যে আপোনালোকে কৰিব, কৰাৰ আগমুহূৰ্তত আপোনালোকক এটা কথাই ক'ম, বিঘাই প্ৰতি আপোনালোকে ইতিমধ্যে আমাৰ মাজত কোম্পানীয়ে ধুনীয়া ধুনীয়া ঔষধ সাৰ দিছে, ভালে পাইছোঁ। এক ধৰণৰ চূণ পঠিয়াইছে। এই চূণটো যদি আপোনালোকে খেতিত মাৰিব পাৰে, বিঘাই প্ৰতি বেছিও দিব নালাগে, মাত্ৰ 3 কিলো। যদি লাগে আপোনালোকক মই ফটো কৰি দি দিম, আপোনালোকে সেই চূণ আনি খেতিত সিঁচিব। আৰু এটা কি হ'ল, মই ইয়াত 1 বিঘা মাটিত 3 কিলো দিছিলোঁ। তাৰ লগতে আপোনালোকক কৈছোঁ যে গোবৰ সাৰ অলপ বেছিকৈ দিব, 2 গাড়ী গোবৰ দি দিব বিঘাই প্ৰতি। আপোনালোকে 2 গাড়ী গোবৰ দি যদি আপোনালোকে তিতাকেৰেলাৰ খেতি কৰিব পাৰে তো যথেষ্ট ফলন পাব। আৰু তাৰ লগতে কি কৰিব, হিফাজত দানা আছে, এই হিফাজত খোজকাঢ়ি যাওঁতে মূৰত তাৰমানে পূৰা লাগি যায়। কি ক'ব, কপালত মূৰত একদম পূৰা চাইছে না, একদম খোজকাঢ়িব নোৱাৰে। একদম স্পটত যদি আপোনালোকে যাই থাকে নহয়, একদম পূৰা খাই যাব মূৰত, এনেকুৱা অৱস্থা। কথা হ'ল খেতিত খাবলৈ দিয়ক, বেছি বেছি ফলন আহিব। হিফাজত নামটো লিখি ৰাখক, হিফাজত আমাৰ মাজত নতুনকৈ দানাটো আহি পালে। তাৰপিছত কি হ'ল, মই কি কৰিছিলোঁ, গোবৰ 2 গাড়ী হিফাজত দানা দিছিলোঁ। হিফাজত দানা মই সপ্তাহত এবাৰকৈ দিওঁ। আৰু তাৰ লগতে মই কি কৰোঁ জানে, 95 এটা দানা আছে। আপোনালোকক মই বহুত ভিডিঅ'ৰ মাজতে আপোনালোকক কৈছোঁ, হিফাজত দানাৰ কাম হ'ল ফলন বৃদ্ধি কৰিব, ফলন একা বেকা নহ'ব, চিধা কৰিব। আৰু তাৰ লগতে হিফাজত দানাৰ কামটো আপোনালোকে নিশ্চয় জানিব পাৰিলে, হিউমিক এচিড থাকে তাত যথেষ্ট পৰিমাণে। তাৰমানে আৰু এটা কথা কৈছোঁ, 95 দানাটো কি কাম কৰিব,
গছৰ শিপাৰ কাম কৰিব 24 ঘণ্টাৰ ভিতৰত একদম পুৰা 100% কাম কৰিব আৰু গছ আৰু এটা কথা কৈছোঁ আপোনালোকক গছ যাতে অতি সোনকালে পকি নাযায় কেৰেলা গছ বেছি অতি সোনকালে পকি গ'লে কি হ'ব ফলন কম হ'ব কিন্তু এইটো লক্ষ্য ৰাখিব তাৰ কাৰণে আপোনালোকে চাইমিক্স V3 নাম লিখি ৰাখক আৰু যদি এই ঔষধ দুটা বিচাৰি পোৱা নাই মক্সিমেট আৰু V3 মাৰক মক্সিমেট আৰু V3 আপোনালোকে গছত ধুনীয়াকৈ স্প্ৰে কৰিব এই দুটা ঔষধ আপোনালোকে স্প্ৰে কৰক আৰু এটা কথা হ'ল এই আমাৰ সাৰৰ যিখিনি এজেণ্ট থাকে তাৰমানে এখেতক কৈছোঁ এজেণ্ডা এই এজেণ্ডাসকলক আপোনালোকে এখেতে কিন্তু নানান ধৰণৰ ঔষধ অযথা লিখি দিব আপোনালোকে সেইবিলাক ঔষধ আপোনালোকে পাৰিলে খেতিত বেছিকৈ ইউজ নকৰিব আপোনালোকে কমেণ্ট কৰিব যদি লাগে ঔষধ মই আপোনালোকক যোগান ধৰিম দানা লাগে যোগান ধৰিম সাৰ লাগে যোগান ধৰিম সাৰ আপোনালোকক কৈ দিম বাৰু সেইমতে আপোনালোকক খেতিত দিব আৰু সাৰবিলাক আপোনালোকে য'তে ত'তে পাব কিন্তু দানাবিলাক য'তে ত'তে নাপাব তো কথা হ'ল কি 1 বিঘা মাটিৰ পৰা যদি মিনিমাম আপোনালোকে 6-7 কুইণ্টলকৈ কেৰেলা উঠাবই নোৱাৰে 3-4 দিন পিছে পিছে তো মোৰ মতে নকৰাই ভাল হয় মই যি বুজি পাওঁ ইমান কষ্টৰ মাজেদি ইমান গোবৰ সাৰ ইমান পৰিশ্ৰম শৰীৰ ঘামি পানীখিনি আমি মাটিত পেলাইছোঁ কৃষকসকল কথা হ'ল কি কৃষক হৈ আমি কৃষকৰ নিচিনাহে কাম কৰিব লাগিব তেতিয়াহে পইচা হাতত আহিব বুজি পালে আপোনালোকে তো কথা হ'ল কি অযথা সময় নষ্ট নকৰি আপোনালোকে তো ময়ো কথা হ'ল কি আজিকালি শিক্ষিত নিবনুৱা হৈ ঘৰত অযথা বহি সময় নষ্ট নকৰিব আপোনালোকে অলপ পৰিমাণে কষ্ট কৰি হ'লেও আপোনালোকে খেতি বাতিত মনোযোগী দিয়ক মনোযোগী হ'লে কি হ'ব এই খেতিডৰাত আপোনালোকে শিক্ষিত হৈ খেতি কৰিবলৈ গ'লে কি হ'ব ঔষধখিনি আপোনালোকে ভাল জানিব সাৰ কি কেতিয়া দিব লাগিব কোনটো মুহূৰ্তত দিব লাগিব পানীৰ যোগান কেতিয়া দিব লাগিব আজিকালি এইবিলাক A to Z কথা আপোনালোকে নিশ্চয় গম পাব এবাৰ দুবাৰ কৰাৰ পিছত অটোমেটিকলি আপোনালোকৰ ব্ৰেইনত আহি যাব যে কোনটো সাৰ কেতিয়া দিব কোনটো দানা কেতিয়া দিব এইবিলাক আৰু কোনটো ঔষধ কেতিয়া স্প্ৰে কৰিব আৰু কোনটো ঔষধে বেছি ভাল কাম কৰিছে আপোনালোকে লিখি ৰাখিব পাৰিব টুকাই ৰাখিব পাৰিব মই আপোনালোকক বহুত কেইটা ঔষধৰ নাম ভিডিঅ' বহুত অশেষ ভিডিঅ' আপোনালোকলৈ পঠিয়াইছোঁ তো কথা হ'ল কি এই ভিডিঅ'ৰ মাজতে আপোনালোকক বহুত ঔষধৰ নাম কৈছোঁ এই নামখিনি আপোনালোকে ফ'ল' কৰক ফ'ল' কৰি যদি আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে খটাব পাৰে ভাল এটা ফলন পাব ইফালে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ জলকীয়াও কৰিছোঁ মই কিন্তু মানুহে ধৰক আকাশী টেন চুলিম এইবিলাক বহুত কৰিছে মই ইয়াত কৰিছোঁ আপোনালোকে চাব পাৰিছে জলকীয়াৰ গছ চাওক কিমান ওখ এইখিনিলৈকে আহিছে মোৰ চাব পাৰিছে জলকীয়াও যথেষ্ট পৰিমাণে লাগিছে গছত আপোনালোকে চাব পাৰিছে জলকীয়াও লাগিছে কিন্তু কথা হ'ল কি এই জলকীয়া খেতিত আপোনালোকে কি দিব লাগিব প্ৰধানতঃ গোবৰ সাৰটো অলপ বেছিকৈ দিব লাগিব দিলেহে গোবৰ সাৰ দিয়াৰ লগে লগে আপোনালোকে চাব জলকীয়া গছত ফলন বৃদ্ধি পাব তো বন্ধুসকল পিছলৈ আপোনালোকক জলকীয়া খেতি মই ভিডিঅ' দি দিম বাৰু ইয়াত মোৰ 1 বিঘা মাটিৰ জলকীয়া খেতি আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে পাই থাকিব আজি আৰু মই বিশেষ দেৰি নকৰোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ